অসমীয়াতে লিখা আছে গতিকে এই অসমীয়া ল্যাঙ্গুৱেজটো অসমৰ ভৌগোলিক সীমাৰ ভিতৰতহে হ'ব গতিকে 1613 শকত গদাধৰ সিংহৰ ৰাজত্বকালত সন্ধিকৈ বৰফুকনে ইটাখুলিত এই বৰটোপটো ব্যৱহাৰ কৰিছিল ইটাখুলি শুক্লেশ্বৰ ঘাটৰ ওচৰত শুক্লেশ্বৰ ঘাটৰ ওচৰত এতিয়া তাত যিজন অফিচাৰ পঠাইছিল সন্ধিকৈ বৰফুকন তালৈ যিজন অফিচাৰ পঠাইছিল সন্ধিকৈ বৰফুকন দ্বিতীয় কথাটো ইয়াৰ ইম্পৰ্টেঞ্চটো হৈছে কি ই এটা ৰেডিয়ামযুক্ত হয় এনেকৈ আন্ধাৰ কৰি দিলেও জিলিকি থাকে আজি আমি লিপিটো ৰাতি লাইট লাগিব হয়নে পঢ়িবলৈ আখৰখিনি সেই সময়ত লাইট নোহোৱাকৈ পঢ়িব পাৰিছিল কাৰণ ৰেডিয়ামযুক্ত হয় সেইটো ইয়াৰ ইম্পৰ্টেঞ্চ হয় দ্বিতীয় কথাটো হৈছে কি আইৰণ অ'ৰটো তেওঁলোকে ইয়াতে এটা হিল ছাইড আছে সেই হিল ছাইডটো তিৰু হিল আৰু সেই তিৰু হিলৰ পৰা তেওঁলোকে কালেক্ট কৰিছিল দ্বিতীয় কথাটো হৈছে ফ্ৰণ্ট ছাইডৰ যিটো ভিউ সেই ভিউটোতে বৰটোপটোৰ নাম সংযোগ হৈ আছে এই যিটো ভিউ বৰটোপ এতিয়া হাতী ভৰিৰ লগত মিল আছে চোৱা সেইকাৰণে ইয়াক কোৱা হয় হাতীখুজীয়া বৰটোপ সেই মাজৰটো হৈছে হাতীমূৰীয়া বৰটোপ আৰু সেই সিফালৰটো হৈছে হাতীখুৰীয়া বৰটোপ এতিয়া প্ৰশ্ন হয় খাৰ ইয়াত যিটো মেগজিন পাউডাৰ এতিয়া খাৰ তেওঁলোকে কেনেকৈ বনাইছিল কি বস্তু দি তেওঁলোকে খাৰ বনাইছে সেই কথাখিনি কৈ দিছোঁ পটেছিয়াম নাইট্ৰেট they collect from the potassium nitrate from the cow dung and urine and next they use in sulfur and next তেওঁলোকে যিটো কাঠ কয়লা বুলি কয় সেই তিনিটা বস্তুৰ পৰা তেওঁলোকে খাৰ প্ৰস্তুত কৰিছিল এতিয়া ইণ্ডিয়ান হিষ্ট্ৰীত যিটো ৰেকৰ্ড আছে 1526 খ্ৰীষ্টাব্দত পানীপথত বাবৰে প্ৰথমে বৰটোপ ব্যৱহাৰ কৰিছিল কিন্তু তাতোতকৈ আগতে আহোম ডাইনেষ্টিৰ হাততো বৰটোপ দেখা পোৱা যায় আৰু ফ্ৰণ্ট ভিউটোতে বৰটোপটোৰ নাম সংযোগ হৈ আছে হাতী ভৰিৰ লগত মিল আছে সেইকাৰণে হাতীখুজীয়া বৰটোপ হাতী মূৰৰ লগত মিল আছে হাতীমূৰীয়া বৰটোপ এইটো হাতীৰ শুৰৰ লগত মিল আছে হাতীখুৰীয়া বৰটোপ এতিয়া পৃথিৱীত প্ৰথমে কোনটো ডাইনেষ্টিয়ে খাৰ আৱিষ্কাৰ কৰিছিল সেইটো হৈছে 8th century কথা যিটো টাং ডাইনেষ্টি বুলি এটা ডাইনেষ্টি আছে চীনৰ সেই ডাইনেষ্টিয়ে খাৰ প্ৰস্তুত কৰিছিল তাও ৰাসায়নিকবিদসকলে আৰু সেই খাৰকে ইউৰোপে নি পেলাই আমাৰ বন্ধুকত ব্যৱহাৰ কৰি আকৌ আমাকে শাসন কৰিছিল কাৰণ আমাৰ হাতত বস্তুটো চোৱা বস্তু আমাৰে প্ৰডাক্ট সেই কিমান এটা দুৰ্ভাগ্যজনক কথা এই কথাবিলাক ইয়াৰ লগতে জড়িত হৈ আছে যে কি নহওক আহোম ডাইনেষ্টিৰ বৰটোপবিলাক সাধাৰণতে ইয়াতে লোকেলি বনোৱা তিৰুৱাল বুলি কোৱা মানুহসকলে বৰটোপ বনোৱা কামত স্বৰ্গদেউসকলে নিয়োগ কৰিছিল এইখিনিয়ে তথ্য